এতিয়া কথা হ'ল কি যে গুৱাহাটীৰ পাহাৰৰ মাটি আবণ্টন দিয়াৰ ক্ষেত্ৰত কিছুমান আইনগত বাধা নিষেধ আছে। এই আইনগত বাধা নিষেধখিনি আমাৰ ইয়াৰ কোনো ক্ৰাইটেৰিয়াৰ ভিতৰত যিখিনি নপৰে, ধৰক মিছন বসুন্ধৰাত আমি 31,918 জন আবেদনকাৰী পাইছিলোঁ, কিন্তু আবেদনকাৰী পোৱাৰ পিছত আমি পটা দিব পাৰিলোঁ 78 জন মাত্ৰ। ঠিক তেনেকৈ বসুন্ধৰা 2 আমি 73,794খন আমি মানে আবেদন পাইছিলোঁ। তাৰে আমি ইয়াৰে আমি প্ৰায় কিছু সংখ্যকহে আমি ইয়াত পটা দিব পাৰিছোঁ। তাৰপিছত আমি ইয়াৰ মানে 73,000ৰ ভিতৰত। ঠিক তেনেধৰণে আমি ইয়াৰ ভূমি আবণ্টনৰ ক্ষেত্ৰত তাৰমানে সেই সময়ত যিখিনি আবেদন গ্ৰহণ কৰিছিলোঁ তাতে ভিতৰত 2026খন আবেদন মানে SDLACত বা CDLACত এইবিলাক মানে অনুমোদিত হৈছে। প্ৰিমিয়াম জমা দিয়াৰো আমি জাননী দিয়া হৈছে। 2026খনক আমি দিলোঁ। ইয়াৰে 10,997খনেই আমি এই অনুমোদন প্ৰিমিয়াম মানে আকৌ ইয়াত প্ৰক্ৰিয়াৰ মাজত আছে। এই মুঠ আবেদনৰ 60,871খন আবেদন আমাৰ যিহেতু নাকচ হৈছিল, আমি আকৌ পিছত বসুন্ধৰা 3 এইবিলাক যাতে কৰিব পৰা যায় তাৰ কাৰণে আমি এতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমাৰ মাননীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ডাঙৰীয়া এটা কৈছে যে জইণ্ট ছাৰ্ভে হ'ব লাগে। এই যিটো কথা কৈছে জইণ্ট ছাৰ্ভে আমাৰ কামৰূপ মহানগৰ জিলাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয় যুটীয়াভাৱে এইটো জইণ্ট ছাৰ্ভে কৰা হ'ল। জইণ্ট ছাৰ্ভে কৰাৰ পিছত আমি যিখন প্ৰতিবেদন পালোঁ তাত 366টা স্পৰ্শকাতৰ এলেকা তেওঁলোকে চিহ্নিত কৰিছে। এতিয়া 366টা স্পৰ্শকাতৰ এলেকা, এই এলেকাৰ ক্ষেত্ৰত আমি বিবেচনা কৰিবলৈ আমাক আইনে কিছু বাধা দিছে। গতিকে ইয়াৰ আমি গুৱাহাটী মহানগৰ যিখিনি বসুন্ধৰা 2ত যিখিনি কথা ৰিজেক্ট হৈছিল তাৰে আমি 3,120খন আবেদন আকৌ আমি পুনৰ বিবেচনাৰ কাৰণে আমি লোৱা হৈছে। গতিকে এই ধৰণে যথেষ্ট চেষ্টা চলোৱা হৈছে যে ইয়াত এই মাটিৰ পট্টা দিবৰ কাৰণে আৰু এইখিনি সেটেলমেন্ট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। কিন্তু যিখিনি আমাৰ ফৰেষ্টৰ আইন ধৰক ফৰেষ্ট ৰাইট এক্ট 2006 ইয়াত আমি কিছু ভূমি পট্টা খিলঞ্জীয়া মানুহক দিব পাৰোঁ। তাৰে 92টা খিলঞ্জীয়া পৰিয়াল ওলাইছে, তেওঁলোকক আমি সেইটো পট্টা দিব পাৰিছোঁ। গতিকে ঠিক তেনেধৰণে আমি এই পাৰিপাৰ্শ্বিক আৰু বনাঞ্চল ভূমিৰ যিখিনি নিষেধাজ্ঞা আছে এই নিষেধাজ্ঞাখিনিৰ ক্ষেত্ৰত আমাৰ কিছু অসুবিধা হৈছে। তাৰমানে সংৰক্ষিত আৰু শ্ৰেণীবিহীন বনাঞ্চল ৰিজাৰ্ভ এণ্ড আনক্লাছ ফৰেষ্ট, তাৰপিছত আনক্লাছ ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক এইবিলাক ক'ৰবাত চুই যায়। গতিকে এইখিনিৰ ভিতৰত আমাৰ ভূমি পট্টা দিয়াটো অসুবিধা হৈছে। এনেধৰণৰ গোটেই কথাখিনি আমি বিচাৰ বিবেচনাৰ ভিতৰত আছে আৰু বিচাৰ বিবেচনাৰ ভিতৰত থাকি বসুন্ধৰা 3 মতে আমি ভূমি পট্টাখিনি প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু সৰ্বমুঠ এটা কথা কোৱাৰ প্ৰয়োজন হ'ব যে যিখিনি বাধা নিষেধ আছে, যিখিনি আমি মানে 366টা স্পৰ্শকাতৰ এলেকা জইণ্ট ছাৰ্ভে কৰোঁতে ওলাল, গতিকে এইখিনিৰ ক্ষেত্ৰত ইয়াক যদি এটা আমাৰ বিভাগে নিজে এইটো আইনৰ ভিতৰতে কৰিব লাগিব। ইয়াৰ সামগ্ৰিকভাৱে যদি কিবা সিদ্ধান্ত ল'ব লগা হয় তেতিয়াতো বিধানসভাই ল'ব লাগিব। গতিকে এই গোটেই কথাখিনি আপোনালোকে চোৱাটো প্ৰয়োজন। আৰু গুৱাহাটীত যিটো কৃত্ৰিম বান হৈ আছে ইয়াৰ ক্ষেত্ৰত আমি গম পাই আছোঁ যে ইয়াৰ ইক'লজিকেল ইমবেলেঞ্চৰ কাৰণে এইবিলাক কথা আহি আছে। গতিকে ইয়াক প্ৰটেকশ্যনো লাগিব আৰু মানুহক আমি যিহেতু তাত বহি আছে পটাও দিব লাগিব। গতিকে এইবিলাক গোটেই বিষয়কেইটা এটা সামগ্ৰিকভাৱে বিবেচনা কৰাৰ প্ৰয়োজন আছে ইয়াত।
কিন্তু এক্সিষ্টিং যিবিলাক আইন কানুন কথা বতৰা আছে তাৰ ভিতৰত আমি বিভাগে মানে যথেষ্ট চেষ্টা কৰিছোঁ যাতে এতিয়া আবেদন মানুহৰ পৰা লৈছোঁ বিচাৰ কৰিছোঁ কোনখন দিব পাৰি কোনখনক আমি স্থগিত কৰি কোনখনক আকৌ পুনৰ বিবেচনাৰ কাৰণেও লৈছোঁ মানে বসুন্ধৰা 2ত যদি ৰিজেক্ট হৈছে 3 টানি লৈছোঁ যে তেওঁলোকক আকৌ কি কৰিব পাৰি গতিকে এনেধৰণে আমি প্ৰচেষ্টাত আছোঁ মই আজি সদনৰ জৰিয়তে জনাব বিচাৰোঁ যে বিভাগে যথেষ্ট এই ক্ষেত্ৰত ইনিচিয়েটিভ লৈছে প্ৰচেষ্টা লৈছে এই আইন কানুনৰ গণ্ডিৰ ভিতৰত থাকি যিমানখিনি মানুহক পাহাৰৰ মাটি দিবৰ পটা দিব পৰা যাব সিমানখিনি মানুহক আমি পটা দিবলৈ প্ৰস্তুত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা